নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ DLEDৰ যি এণ্ট্ৰেঞ্চ হৈছিলে SCRT পেট, সেই SCRT পেটৰ এডমিশ্যনৰ বাবে কাট অফ কেনেকুৱা যাব, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কেনেকুৱা যাব। ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট আছে আৰু ছিটসমূহ কিমান আছে সেয়াও আছে আৰু টোটেল ছিট আছে অল আছামত SCRT আণ্ডাৰ DLEDৰ 4050টা 4050টা ছিট আছে আৰু প্ৰত্যেক বছৰে 4050জন শিক্ষাৰ্থীয়ে DLEDৰ যি টিচাৰ যি ট্ৰেইনিং সেই ট্ৰেইনিং কৰে। এতিয়া এইবাৰৰ কাট অফটো কেনেকুৱা হ'ব সেই বিষয়ে আপোনালোকক কিছু আমি আভাস দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত। এইখিনিতে এটা অনুৰোধ, যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমাৰ চেনেলত শিক্ষা সম্বন্ধীয় বিশেষকৈ টেট, DLED, BEd আৰু অসমৰ যিকোনো গভৰ্ণমেণ্ট জব সম্বন্ধীয় খবৰ খাতিৰ লগতে তাৰ প্ৰিপেৰেশ্যন সম্বন্ধীয় ভিডিঅ'সমূহে দি থকা হয়। সেয়ে আপোনালোকে আজিয়ে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনাৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে পঢ়াৰ লগত জড়িত তেওঁলোককো শ্বেয়াৰ কৰি দিব। আহকচোন আজিৰ ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। এতিয়া কাট অফৰ ক্ষেত্ৰত বিশেষকৈ চাবলৈ গ'লে প্ৰতিখন ডিষ্ট্ৰিক্টত কিমান ছিট কেপাচিটি আছে তাৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰে আৰু তুলনামূলকভাৱে DLEDৰ কাট অফ ছায়েন্সত বেছি যায় আৰু আৰ্টছত কিছু কম যায় আৰু ডিষ্ট্ৰিক্টৰ যিটো ছিট কেপাচিটি তাৰ ওপৰতো সেইটো থাকে। এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত টোটেল ছিট গভৰ্ণমেণ্ট আৰু প্ৰাইভেট মিলাই টোটেল ছিট 400টা আছে। বৰপেটা ডিষ্ট্ৰিক্টত কিছু কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। ইয়াত যথেষ্টখিনি BEd কলেজ আছে আৰু লগতে BTC কলেজো আছে। চ' ইয়াত কিছু তুলনামূলকভাৱে আন ডিষ্ট্ৰিক্টতকৈ কম যোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে বৰপেটা ডিষ্ট্ৰিক্টত। আৰু তাৰপিছত ঠিক সেইদৰে নগাঁও ডিষ্ট্ৰিক্টতো কাট অফ কিছু তুলনামূলকভাৱে কম যাব বেলেগ ডিষ্ট্ৰিক্টসমূহতকৈ। তাৰপিছত আহিলোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টত 100টা ছিট আছে মাত্ৰ। ইয়াতো যথেষ্টখিনি কাট অফ যোৱাৰ সম্ভাৱনা আছে। আৰু কাছাৰ ডিষ্ট্ৰিক্টত আছে 150টা, ইয়াতো কিছু তুলনামূলকভাৱে বেছিয়ে যাব। আৰু দৰং ডিষ্ট্ৰিক্টতো 150টা ছিট আছে। আৰু ইফালে আছে ডাইট ধেমাজিতো মাত্ৰ 50টা ছিট আছে, ইয়াতো কাট অফ তুলনামূলকভাৱে বেছি যাব। আৰু তাৰপিছত আহিলে BTC গোলকগঞ্জ ধুবুৰী ডিষ্ট্ৰিক্টত আছে, এয়া আপোনালোকে চাব পাৰে ধুবুৰী ডিষ্ট্ৰিক্টত কিমান আছে 150। আকৌ ডিব্ৰুগড়ত আছে 150 আৰু ডিমা হাছাও 100টা আছে, ইয়াত কিছু বেছি যাব। গোৱালপাৰাত কিছু কম যাব কাৰণ ইয়াত 200টা ছিট আছে। আৰু গোলাঘাটত আছে 150, ইয়াত তুলনামূলকভাৱে অকণমান বেছি যাব। এতিয়া হাইলাকান্দি, তাৰপিছত আহিলে এয়া 50টা ছিট আছে মাজুলীত, ইয়াত যথেষ্টখিনি কাট অফ যোৱাৰ সম্ভাৱনা আছে। আৰু যোৰহাটত আছে 100টা, ইয়াতো মাজুলীতকৈ অলপ কম যাব। তিনিচুকীয়াত মাত্ৰ 50টা আছে, ইয়াতো যথেষ্টখিনি কাট অফ যাব। তাৰপিছত আহিলে কামৰূপৰ ক্ষেত্ৰত 250টা ছিট আছে, ইয়াত তুলনামূলকভাৱে কম যাব ছিট যিটো কাট অফটো কামৰূপত কিছু কম যাব। ঠিক সেইদৰে BTC কাৰ্বি আংলঙতো যথেষ্টখিনি কাট অফ যোৱাৰ সম্ভাৱনা আছে, ইয়াত মাত্ৰ 50টা ছিট আছে। তাৰপিছত আহিলে কৰিমগঞ্জত 200টা আছে, ইয়াত তুলনামূলকভাৱে অন্য ডিষ্ট্ৰিক্টতকৈ কম যাব। কোকৰাঝাৰতো কম যাব, ইয়াত 200টা আছে। লখিমপুৰত 200টা আছে, ইয়াতো কম যাব। আৰু মৰিগাঁৱত 200 আছে। নগাঁৱততো আমি কৈছোঁ আগতে, ইয়াত যথেষ্টখিনি কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। ইয়াত যথেষ্টখিনি BEd কলেজ আছে, ইয়াত BEdৰ ক্ষেত্ৰতো নগাঁৱত কিছু কলেজত কাট অফ যথেষ্টখিনি কম যায়। কিন্তু নলবাৰী ডিষ্ট্ৰিক্টত এভাৰেজ যাব আৰু ইয়াত কাট অফ। নলবাৰী ডিষ্ট্ৰিক্টত এভাৰেজ যাব কাট অফটো। সেইদৰে শিৱসাগৰতো ইয়াতো এভাৰেজ যোৱাৰ সম্ভাৱনা আছে, 150টা ছিট আছে ইয়াত। আৰু শোণিতপুৰত 250টা আছে, ইয়াত মধ্যমীয়া ৰেঞ্জতে যাব। ইয়াত যিসমূহ ডাইট আৰু CTE তেজপুৰ আৰু নৰ্মেল স্কুল চতিয়া এইকেইখনত যথেষ্টখিনি কাট অফ যাব। কিন্তু বিশ্বনাথ কলেজত তুলনামূলকভাৱে কিছু কম যাব, তথাপিও বিশ্বনাথ কলেজতো যথেষ্টখিনি কাট অফ যায়। আৰু ছায়েন্সৰ ক্ষেত্ৰত যথেষ্টখিনি কম্পিটিশ্যন হোৱা দেখা যায়। এটা কথা হ'ল কোনসকল ছেফ জ'নত আছে বুলি ক'ব পাৰি। যিসকলে
50% স্ক'ৰ কৰিব পাৰে তেওঁলোকৰ DLEDত ছিট পোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে 50% স্ক'ৰ কৰিব পৰা। আৰু DLEDৰ ক্ষেত্ৰত যিটো লিষ্ট প্ৰকাশ পায় ছিট পোৱা নোপোৱাৰ কথাটো সেইটো আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্কৰ ওপৰতো যথেষ্টখিনি ডিপেণ্ড কৰে। আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী যদি মাৰ্কটো বেছি থাকে তেতিয়া সেইটো আপোনালোকৰ বাবে প্লাছ পইণ্ট হয় কিছু ক্ষেত্ৰত। আৰু যিসকলে আৰ্টছৰ কেণ্ডিডেট তেওঁলোকৰ ক্ষেত্ৰত DLEDত ছিট পোৱাৰ যিটো কাট অফটো কিছু কম যোৱা দেখা যায়, কিন্তু ছায়েন্সৰ ক্ষেত্ৰত কাট অফ বেছি যায়। তথাপিও আপোনালোকে যিসকলে DLEDৰ যি এণ্ট্ৰেঞ্চ দিছে বা যিসকলে এপ্লাই কৰিছে আপোনালোকে যিখিনি কলেজত বা যিখিনি ইনষ্টিটিউশ্যনত আপোনালোকে এপ্লাই কৰিছে সেইখিনি আপোনালোকে ৱেবছাইট যোগে হওক বা কলেজৰ যোগে হওক আপোনালোকে অন্তিম সময়লৈকে যোগাযোগ কৰি থাকিব। কিছু কলেজ ইনষ্টিটিউশ্যনত লাষ্টলৈ কিছু ছিট থাকি যায় কেতিয়াবা, সেয়েহে আপোনালোকে খালি যোগাযোগ কৰি থাকিব। তেতিয়া আপোনালোকৰ কিছু কম মাৰ্ক থাকিলেও আপোনালোকে যিখিনি ছিট ফিল আপ হৈ থাকিব নহয়, ফিল আপ হোৱাৰ পিছত যিখিনি ভেকেণ্ট থাকি যাব তাত আপোনালোকে এডমিশ্যন কৰিব পাৰিব। সেয়েহে আপোনালোকে যোগাযোগটো ৰাখিব, নিশ্চয় আপোনালোকেও DLED পঢ়াৰ এটা সুযোগ পাব। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।